এখন গাঁৱত এহাল দম্পতীয়ে বাস কৰিছিল। তেওঁ দুখীয়া আছিল। যেনে তেনে পৰিয়ালটো পোহপাল দিছিল আৰু তেওঁৰ এজন পুত্ৰ সন্তান আছিল। সন্তানটিৰ নাম আছিল ৰোহন। তেওঁ পৰিয়ালটোৰ বৰ চিন্তা কৰিছিল যে ঘৰখন কেনেকৈ চলাওঁ আৰু ল'ৰাজনক স্কুলত নাম লগাই দিয়াৰ চিন্তা কৰিছিল। মাকে তাক স্কুলত নাম লগাই দিবৰ বাবে বাপেকক কৈছিল আৰু দুয়ো ৰাতিপুৱা এসাঁজ খাবলৈ দিছিল আৰু তেওঁ নাম লগাই দিয়া বাপেকে চিন্তা কৰিছিল আৰু এনেকৈ তেওঁ বাপেকে স্কুলত নাম লগাই দিয়ে আৰু বাপেকে এখন ফল চব্জি দোকান দিছিল আৰু সেই ৰাতিপুৱাই মাকে খুৱাই বোৱাই বাপেকক চব্জি দোকানলৈ চব্জি আৰু ফল দোকান দিবলৈ পঠাই দিয়ে আৰু পিতেককো স্কুললৈ যাবলৈ ভাত সাঁজ খুৱাই স্কুললৈ পঠাই দিয়ে আৰু মাকে ঘৰত যিখিনি কাম বন আছে সেই কাম বনখিনি ঘৰত কৰি মেলি থাকে। এনেকৈ পৰিয়ালটো চলি গৈছিল আৰু সিও স্কুলত গৈ বৰ ভাল পাইছিল। পঢ়াটো বৰ ভাল আছিল আৰু সি এদিনো স্কুল ক্ষতি নকৰিছিল। সদায় সি স্কুললৈ অহা যোৱা কৰিছিল। বাপেক মাকৰ দুৰৱস্থা দেখি সিও পঢ়িবলৈ বৰ ইচ্ছা কৰিছিল আৰু বাপেকে সেই ঠেলাৰ দৰে গাড়ীখন চব্জি ফল লৈ তেওঁ গাঁৱে গাঁৱে বেচিবলৈ লৈ গৈছিল। য'তেই কাষ্টমাৰ পায় তাকেই বেচিছিল। যিকেইটা পইচা পায় সেই পইচাৰে পৰিয়ালটো পোহপাল দি আহিছিল আৰু তেনেকৈ চব্জি বেচি যিকেইটা পইচা পায় স্কুলতো ফিজ দিব লগা হৈছিল। এনেকৈ চলি আছিল আৰু সিও পঢ়াত বাপেকৰ দুৰৱস্থা দেখি সিও পঢ়াত বৰ মনোযোগ দিছিল আৰু সি সদায় স্কুল অহা যোৱা কৰিছিল আৰু পঢ়াতো বৰ চোকা আছিল আৰু এনেকৈ দিনবিলাক পাৰ হৈ গৈ আছিল। বাপেকেও চিন্তা কৰিছিল ঘৰখনৰ কথা আৰু এদিন সি ডাঙৰ হৈ বাপেক মাকে বুজাইছিল যে তই এতিয়া ডাঙৰ হ'লি। সি ক'লে যে মই পঢ়ি শুনি ডাঙৰ হ'লোঁ কিন্তু চাকৰি এটাও নাপালোঁ। এতিয়া মই উপায় নাই, কি কৰিম। সি ক'লে যে মই বাহিৰলৈকে ওলাই যাওঁ, ঘৰত নকৰি কি কৰিম। সেই বুলি কৈ সি গাঁৱৰ ওচৰৰ মন্দিৰ এটাত গৈ সেৱা কৰিলে ভগৱানৰ ওচৰত যে মই চাকৰি একো নাপালোঁ, মই বিদেশলৈকে যাব ওলাইছোঁ, প্ৰভু মোক চকু মেলি চাবা আৰু দেউতা মাক ভালে কুশলে সদায় ৰাখিবা। সেই কথা আশীৰ্বাদ লৈ সি লাহে লাহে বিদেশলৈ যাবলৈ ৰাওনা কৰিলে আৰু তাৰ বেগ বুলিবলৈ একো নাছিল। স্কুলীয়া বেগটোকেই সি লৈ বিদেশলৈ যাবলৈ
কাৰণ বাপেকৰ এনেকুৱা অৱস্থা আছিল যে তাৰ বেগ এটা কিনি দিবলৈও পইচা নাছিল। সেয়েহে স্কুলীয়া বেগটোকে লৈ সি ওলাই গৈছিল। গৈ সি ট্ৰেইনত গৈ সি বহিলেগৈ আৰু ট্ৰেইনত বহি সি তাৰ বেগটো তলতেই থলে। বেগটো সি তাতে তলতেই থলে আৰু সি চিন্তা কৰি ঘৰৰ পৰা ওলাই গৈছিল। মানে চাকৰি যেতিয়া নাই, বাহিৰতে গৈ কিবা এটা কৰি মেলি ঘৰখন চলাব লাগিব। সেয়েহে সি ট্ৰেইনৰ পৰা নামি অলপ জেগা খোজকাঢ়ি গৈ কোম্পানীটো সি পালেগৈ। সেই কোম্পানীতে সি কাম কৰিম বুলি ধাৰণা কৰিলে আৰু সেই কোম্পানীতে কাম কৰি সি এটা মোবাইল ল'লে ফাৰ্ষ্টৰ দৰমহাৰে আৰু ঘৰতো এটা মোবাইল দিলে যাতে বাপেক মাকৰ খবৰ খাতি ল'ব পাৰে। আৰু সি ভাল পঢ়া শুনা ভাল আছিল কাৰণে সি ভাল এটা কামেই পালে আৰু তাৰ ৰুমটো ষ্টেণ্ডাৰ্ড আছিল। ছুপাৰভাইজাৰ চান্স পালে সি আৰু ঘৰত মাকৰ সৈতে কথা পাতে আৰু বাপেকে কাষতে ৰৈ শুনি থাকে, কিনো কৈছে বুলি শুনি থাকে। আৰু সি দৰমহা পাই পিছত সি ঘৰ এটা সাজিলে। বাপেক মাকে সেই ঘৰতেই থাকে। বাহিৰত দুয়ো ওলাই আহি ফোন কৰা দেখি সি কথা বতৰা পাতে আৰু ঘৰলৈ তাক বহুদিন অহা নাই কাৰণে মাতে। আৰু অহাৰ পিছত মাকো বুঢ়ী হ'ল আৰু বাপেকো বুঢ়া হ'ল আৰু তাক এজনী ছোৱালী আনি গতাই দিলে। আৰু বাপেক মাকে বুজালে বোৱাৰীকক যে আমাৰ ঘৰখন ভালকৈ ধৰি মেলি খাবি আৰু ঘৰখন চিন্তা কৰি ভালে কুশলে চলাবি। সেই কথা বাপেক মাকে বুজালে আৰু বোৱাৰীকেও হ'ব বুলি ক'লে। আৰু এদিন বেমাৰ হৈ বাপেক মৰি থাকিল। সেইটো তাৰ বৰ দুখ হৈছিল আৰু তিলিঙে মৰা দুখতে খুব কান্দিলে। আৰু এনেকৈ জীৱনটো পাৰ হৈ গৈ আছে দুখে আৰু সুখে। এদিন দুয়োৰে মাজত এটা পুত্ৰ সন্তান জন্ম হ'ল আৰু বাপেকৰ দৰে সিও সেই একেই আছিল। কথাতে কয় বাপেক চাই পুতেক, সেয়েহে বাপেকৰ দৰে পুতেকো তেনেকুৱাই আছিল। আৰু তাৰ দেউতাকো নাছিল, ঢুকালে। ককায়েকক সি দেখা নাপালে, কিন্তু আইতাকক দেখা সি পালে। আৰু আইতাই বৰ মৰম কৰিছিল নাতিনীয়েকক। ৰাতিপুৱা হ'লে দুয়ো গাঁৱৰ ফালে ওলাই গৈছিল নাতিনীয়েকক লৈ আৰু নাতিনীয়েকক বৰ মৰম কৰিছিল। এটোপ পানী পৰিব নিদিছিল। বাপেক মাকৰ ধান্দাই নাছিল, কিন্তু নাতিনীয়েকক আইতাকে মৰমতে ক'ত থ'ম ক'ত নথ'ম এনেকৈ ঘূৰাই লৈ ফুৰিছিল। আৰু পঢ়াৰ পিছত নাতিনীয়েকক লৈ ককায়েকৰ বিচনাতে দুয়ো বহি সাধু কিছু আইতাকে নাতিনীয়েকক শুনাইছিল আৰু নাতিনীয়েকক বহু কথা আইতাকে বুজাইছিল। আৰু এনেকৈ বুজাই তাত থাকে আৰু পিতেকো ভাবোঁতে নিজৰ পৰিয়ালটো চলাওঁতে
বাপেক ঢুকোৱাৰ পিছত সিও সেই বাপেকৰ দৰেই বুঢ়া হৈ গৈছিল আৰু সিও বাপেকৰ দৰে এখন চাহ দোকান খুলি সেই ৰাস্তাৰ কাষতে সিও বিদেশলৈ নগৈ ইয়াতে জীৱনটো কটাবলৈ আৰম্ভ কৰিলে। পৰিয়ালৰ লগত সুখে শান্তিৰে চলিবলৈ আৰম্ভ কৰিলে আৰু বাপেক মাকে পিতেকক বুজায় যে আইতাক ধ্যান ৰাখিবি আৰু ভালে কুশলে পঢ়িবি আৰু আমি দুয়ো যিমান পাৰোঁ শিকাবলৈ চেষ্টা কৰিম, পঢ়াত ধ্যান দিবি আৰু মোৰ দৰে ভাল মানুহ হ'বলৈ চেষ্টা কৰিবি। ল'ৰা জীৱন এনেকুৱাই। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।